বোৱাৰীৰ প্ৰথম ষ্টেপ পইচাটো নাই নাই লোৱা নাই লোৱা নাই এইখনৰ কাৰণে সেয়া বস্তু বাকী সেয়াটো কৈয়ে থাকো মই 200 টকা খিনি দিছে গাইছে পালো দে গাইছ তই কি কবি কহ বিয়াখন পাতি দিব লাগে ইংগলে ভাল লাগে ৰে অলপ তো হাই গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল ভাই তো গাইজ মই আহি গলো তো গাইজ যেহেতু আজি বহাগ বিহু আৰু সকলোকে বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু গাইজ বিহু বুলি মানুহজনীক এপাক লৈ আহো খানা খাং গোটেইকেইটা মানে মিলি তো জ্ঞান থাকবো পল্লৱ থাকবো আৰু মানে মই থাকবো আৰু মাৰুদা থাকবো তো তাই বোলে আহে মাহাক বোলে মান দিয়ে তো চাও কি হয় গাইজ তো তাইক ধুনীয়াকৈ লৈ আহো তাই মানে আহিয়ে পালো বোলে পিলিপিলিত এতিয়া কি কৰো গাইজ উপায় নাই ফোন মাৰি আছে উৰা ফোন মাৰিছে গাইজ মই যাং দে তো তাৰপিছত লগ পাইছো গাইজ দে চাই থাকক তো বাকী গাইজ মানে আমাৰ মেডামজিও আহি গ'ল বাকী পিলিপিলিত আহিলি দেখোন আজি কিবা অসুবিধা হৈছে নেকি আহাতে তোৰ ঘৰৰ পৰা আহিছা পিলপিলিত নাহি কেন পিলপিলিত আহিছা কিমান লৈছে ভাড়া 80 টাকা লৈছে ঠিকে আছে চিনি পাইছা নাহি ঠিকে আছে দে বঢ়িয়া ভাল লাগছে দে একেবাৰে মুগাৰ সাজ নাই জোৰ বেগত কি আনছা এইগিলা না কিবা মান চান দিবি নেকি আজি একেবাৰে পালি আহিছা নেকি আজি একেবাৰে পালি আহিছা আজি কাপোৰ চাপোৰ লৈ আহিছা যে না যাৰ ধান্দা নাই মানে ৰাখিয়ে থওঁ নেকি আজি মায়েও কৈছে যে ৰাখিয়ে থম আজি আছে বিহু বুলি দে যাই থাকো দে ঘৰ লাগিন চৌ উঠ একবাৰ কওঁ আৰু আৰু কওঁ আৰু চব হক নাকি দেই বাকী মা তো ৰাতিপুৱাই পুৱাই তোমাৰ বোৱাৰী আহি ওলালে বাকী বোৱাৰী আজি কি মান পত্ৰ দিয়ে আমাক হয়না কিবা গামছা তাই নিজে বুজিছে না আমাৰ সন্ধিয়া তাক মানে অলপ সন্ধিয়া লাগছে তাই ভুব পৰা জানে না নাজানে তাই কিন্তু আজি ধুনীয়া লগাইছে না আজি ধুনীয়া লগাইছে বিহু নাচনি বাকী কি আনছা আমাৰ কাৰণে দিলি হ'ল দে দি ইফালে দেউতাও আছে আমাৰ দেউতা আগবাঢ়িয়া দেউতাই চলা পিন্ধি একেবাৰে দি মান পত্ৰ বিলাক দি দিয়া বোৱাৰীৰ প্ৰথম ষ্টেপ ল দিছে বঢ়িয়া লাভে হ'ল সমান কিন্তু সমান আৰু মোৰ কাৰণে কি আনছা হা নহয় মোৰ কাৰণে এইবিলাক আৰু আনিছে নহয় তাই স্পেচিয়েল চাব পাৰে এয়া হ'ল গামোচা এখন ধুনীয়া দুইফালে ফুল আছে লগতে আছে এখন তিনিটা আৰু এটা গেঞ্জি বঢ়িয়া বাকী হেপী বিহু হেণ্ডছেক এটা মাৰ দাদাৰ কাৰণে কি আনছা গামছা বঢ়িয়া দে তো ধুনীয়াকে আজি আমি গোটেই ফেমিলি এটা খানা এটা খাম হয় না দুটা বঢ়িয়াকে মাংস আনছে 1 কেজি ব্ৰইলাৰ বঢ়িয়াকে বাৰীত বনাম য়েছ আৰু আমাৰ বিয়াখন সোনকালে হওক দেই বাকী হেৰি পইচাটো নাই লোৱা নাই নহয় হেৰি শুন মই যে থপা যাম যাতে তেল ভৰাই দিবি 100 টকা হয় না 100 টকা তেল ভৰাই কিবাকে হ'লেও মই ওলাব লাগিব অলপমান হা মোৰ গিফ্ট যা ময়ো এটা 200 টকা দিম যা এই ল গিফ্ট মোৰ ফালৰ পৰা এই আৰু যা এই 201 টকা যা 200 টকাটো ল দেখ চা পইচাৰ মানে ভেলু নহয় হ'ল আজি বেলেগ কি লাগে ক কি লাগব বেলেগ মই ক আনাই নাই মই এই মেকআপৰ বস্তু কিনি দিম আনি দিম দে মই আজি তুমি তো ক'ত যাওঁ তই আহিলে মই তোক উঠি যাম নেকি কবি মাংস বনাব লাগে কিমান কাম আছে মোৰ বাকী ইফালে আমাৰ জ্ঞানো আহি আছে পল্লৱ আহি আছে ধুনীয়াকে গেছ খানা এটা খাম গোটেইকেইটা ফেমিলিত চাই থাকক পইচা ল'ব সমান তোক আজিফালে তো মোৰে ধুনীয়াকে সেৱা কৰিব লাগে তো মই বুঢ়াকে গা পা ধুই ললো তো মই এটা সেৱা কৰো এই যে মই এইখনৰ কাৰণে সেৱা কৰিছো বাকী সেৱাটো কৈয়ে থাকো মই 200 টকা খিনি দিছে গাইছে পালো দে গাইছে এই যে আমাৰ চাহ আহি গৈছে বিহু বুলি চাহ কি আজি আইটেম কি আছে কল আছে পিঠা আছে এই পিঠা যে এখানে আর লাড়ু চুড়ু বানা নাই লাড়ু এই বনাম হে সময় পা নাই এটা মানুহ লাগে এই কারণে লাগে আনছুই সময় আছে রাখি থই দি আজি একলাকলি নৰিয়ে না খৰচ কম গল দে দি ল আজি ৰাখিয়ে থমাৰ ইখান মোৰ ইখান তাই দেখা নাচনি গো তুহার
নাচনি এটা আনবা লাগে নাচাব লাগে দেখোন গম পাইছা বা বৈধ টকন লৈছা দেখোন চাং কাই কাটি দিছে এইগিলা হা ঠিকেই আছে ক'ত যাবি এইবাৰ মাগবা দূৰত যা অলপমান পইচা উঠবো কিমান উঠিল পইচা হা গনা নাই বুজছা না 200 মান বঢ়িয়া খানা খাওয়া মাপি দে নাকি পইচা ভাগাবি বঢ়িয়া দে ভিডিঅ' ইউটিউবত চাবি ভিডিঅ'টো তো যিফালে আমাৰ একদম ফুল ছেটআপ ৰেডি তো চবৰে চাটা ধুনীয়াকৈ টানি দিছোঁ যিহেতু আমাৰ মেডাম আহিছে অলপমান ধুনীয়াকৈ অলপমান চাফ চিকুণকৈ ৰাখছোঁ বস্তুগিলা তো চবৰে মাংস প্ৰায় 1 কেজি আছে প্ৰায় 1 কেজি অলপমান বেছিয়ে হ'ব বাকী মোৰ লগত আছে জ্ঞান বাকী হেপী বহাগ বিহু আমিতো আৰু কি আমাৰ জিংকিংকে চলি যানে আমি গুণতে খাই দিম টেনশ্যন নাই বেগে পল্লৱে সদায় নিচিনা যি কাম কৰি আছে ঠিক আছে বঢ়িয়া কোনোবা যদি আছা পল্লৱক চাহ পাৰা বাকী তোৰ হেৰি এক্সপিৰিয়েঞ্চটো কেনে আজি কিমান মান টানবি আজি মাংস চাহ তোৰ আগত আছে এনে তই লিমিট এটা 1 পা 2 পা 1 পা ঠিকে আছে তো বঢ়িয়াকৈ গাইছ আমি ছেটআপখিনি ৰেডি কৰি ল'লোঁ ধুনীয়াকৈ জুই চুই ধৰোঁ পাল খাব লাগিব অলপমান নাকি বিহু বুলি অলপমান বাকী চাবৰে কৰাহি তুলি দিছোঁ কিন্তু আমি জুই ধৰা নাই পানী চানী ৰেডি কৰিছোঁ ধুনীয়াকৈ চবখিনি আমাৰ হৈ গ'ল তো চাই থাকক গাইছ আজি যিহেতু গাইছ বহাগৰ আমাৰ প্ৰথম দিন আজি হ'ল বহাগ বিহুৰ আজি মানুহ বিহু বুলি কয় তো ধুনীয়াকৈ অলপমান আজি পাৰ্টি অকণমান কৰিম আমি ঘৰৰ মানুহখিনি মিলি গোটেই লগৰ বন্ধুকেইজন আৰু মোৰ মানুহজনীও আছে লগতে না ধুনীয়াকৈ 1 কেজি মাংস আনছোঁ বাকী তাই বোলে 2 পা খাব আৰু বাকী আমি 2 পা মেনেজ কৰিব লাগিব গাইছ নাকি বললো ধুনীয়াকৈ আজি মানে প্ৰথমতে পিঁয়াজ চিয়াজ নিদিওঁ আগতে আমি প্ৰথমে ফ্ৰাই কৰি ল'ম নাকি হাফ ফ্ৰাই তো ধুনীয়াকৈ মাংসটো দি দিম আৰু মাংসটোৰ নাম হৈছে আজি বহাগী মাংস চিকেন বহাগী মানে উৰি আহি কিনে আমাৰ চতৰত পছিল বহাগৰ বতৰত ধুনীয়াকৈ চেনেনেতকৈ দিম আজি বতৰটো যিটো ঠাণ্ডা মানে আমাৰ জুই অলপ ঠাণ্ডা হৈ আছে বাকী অলপমান এই ঠাণ্ডা বতৰত অলপমান লাউ পানী অলপমান খালি ভাল আছিল নেকি জ্ঞান অলপমান পিৰিং পাৰাং কিবা এনে কৈছো চৰ্বত না বল্লভ চৰ্বত খাব পাৰি জুইতে কি দে নাই দেখোন জুই ভগৱান আজি 6টা বাজব আমাৰ ভাত খাতে না আৰু এইফালে আমাৰ মেডামে কি কৰি থকা বুলি আছে ফটো মাৰি আছে তাই মডেলিং আনছো তে কৰবা হা ফটো পাইছা হা দিন নেকি এটা বিহুৰ দিনত চালে যা কিবা আনবা লাগিছিল লৈ যা এটা বহি থকা নহয় 8 মান মেখলা চেখলা মাৰি বহি আছে ইয়াতে কিমান কাম কৰিলো মই হেনা জ্ঞান আমি কিমান কাম কৰিলো পল্লৱে ৰাতিপুৱাৰ পৰা কাম কৰিয়ে আছে 5টাৰ পৰা এই মাংস আমাৰ এই কিবা হল কবা নোৱাৰো আৰু ফ্ৰাই কৰিছিলো কিন্তু কিবা পানী উঠছে দেখোন একো নাই হৈ আছে কিবা গাইছ চাই থাককচোন তো গাইছ আমাৰ মঞ্চত পৰিছে আমাৰ মা বাকী মা মাংসটো ধুনীয়াকৈ বনালো আমি হা বাকী অলপমান 2 পিচ মান খাবি না পল্লৱে বনাইছে ধুনীয়াকৈ চাহ কালাৰ কেনে হৈছে চাহ বাতিটো কিমান বাতি আনছা লৈ যা এই বাপা এইটো হয় দেচোন দে বাকী পল্লৱে বনাইছে ধুনীয়াকৈ বনাইছে বাকী কিন্তু মোৰ কাম নাই তাই বহি আছে ড্ৰেছ কৰিছে তাই সদায় বাহানা জ্ঞান তই কি কবি কহ ইংৰাজী ভাল লাগে দে অলপ 20 বছৰ হৈছে একো নাই তো বাকী এৰি বিহুৰ পইচা দিব লাগে না তো ৰাইজক কি বুলি কবি ক বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো মাৰ মোৰ ফালৰ পৰা বাকী খানা খাব একদিন মাতিম ৰাইজক নাকি সুখৰ হওক শান্তিৰ হওক উৎসাহ উদ্দীপনা আদিৰে ভৰি পৰক ঠিকে আছে বাকী মাৰ দুটা কাৰণে মাংস উলিয়াই দিম আৰু দাদাৰ কাৰণে তই ধুনীয়াকৈ বাতি এটা লৈ আহ আৰু কুকাৰটো লৈ আহ তই 1 পিচ টেষ্ট কৰিছা নেকি অলপমান 1 পিচ এনে টেষ্ট কৰিছা নালাগে ঠিকে আছে ধুনীয়াকৈ বাতিটো লৈ আহ আমি ধুনীয়াকৈ খাম আমি একেলগে খাম না এটা খাবি এটা খাবি না আমাৰ লগত ঘৰত খাবি দে তই বস্তুখিনি লৈ আহ যা একো নাই আমাৰ মাত চেহেৰা দেখিলে গম পাই ইমান খাই ৰাতিপুৱাৰ পৰা খাইয়ে থাকে যা তই মাৰ লগত বুঢ়াকে বস্তুখিনি লৈ যা বহি যা সকলোকে একেবাৰে ৰঙালী বিহুৰ একদম আন্তৰিক শুভেচ্ছা জনালো ইফালে মই কেমেৰাটো লৈ লৈছো বঢ়িয়াকৈ ইহুন আৰু খাবা আৰম্ভ দিছে লাহেকে ইফালে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আমাৰ ফালৰ পৰা বাকী ধুনীয়াকৈ খানা এটা হৈ আছে দেখি খানা হৈ আছে কিন্তু গাইছ মোৰহে কাহিখন নাই 3জন মানুহ ই এটা
তই মানে ব্ৰড ৰাখছা আজি উপায় নাই ভাই তোৰ কাৰণে আলু ভাজা মই স্পেচিয়েলি লৈ আছো আলু ভাজা আৰু দালি উপায় নাই ভাই বেয়া নাপাবি ভাত নাখা ব্ৰড ৰাখছা একো নাই বাকি আমাৰ কাহিখন দেখি দি কাহিখন দেখিছো বাপ্পাই ময়ূৰী কাহিতে বেছি আমাৰ আছে যে দেখোন পাৰ্বতী মৌৰী দাস পাৰ্বতী ময়ূৰী দাস বেছি দিছে তাইক বেছি দিছে বেছিকে দিছা নেকি হা তই বেছিকে দিছা তাইক বুজি নাপা তাইক বেছি দিছে মানে মোৰে হ'ব না তই ইফালে লৈ আহিবি নেকি লাগে দিম অলপমান 2 পিচ মান খাম তই মানে ইমান খাৱা হা ইমান খাই থাকা সদায় খাৱা মাংস তথাপিতো মানে তোৰ কি নভৰে নেকি পেটটো মানে জিভাখন লপলপাই থাকে তো হা মই মাংস দোকান নষ্ট দি গেলি লপ 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 থাকে মোৰ খাই কিন্তু গাইছ আমি ইনকে নাখাওঁ দেচোন কোনো মাৰ তো মাৰ আলু কি মাৰিম মই এক বাতি অলপ দিছো দেখা নাই এই দালি বাপ্পা দিছো তো খা সুদা কাহিখন আছে দে গাইছ এটা মই বাইট লৈ চাং দে বাইট ল তো দে তই খুই থাং দে আজি নহলে ৰাজি মোক বেয়া হ'ব না বেয়া পাব আই মাংসটো মানে গিৰেক কিনে প্ৰথমতে মই অলপমান লাল্লো তাৰপিছত অলপ হেণ্ড অভাৰ কৰি দিলো বাকী সি বনাইছে ধুনীয়াকে মানে মই স্পীডত কঙা থাকিলে অলপমান নুফুটাব পাৰে গিৰেক খিনি একেলগে বিচাৰে এখন হে বিয়া পাতছো তাক মই বিয়া পাতছা নেকি পাৰ্টিটো বাকী আছে ঠিক আছে না এইগিলা গামছা আমছা ক'ত আহিছে বুঢ়া কেনে টেষ্টি কেনে বেছি হয় না কেনে হৈছে কিমান ভাল হৈছে খা তুই মাংসই বেছি আছে তোৰ আজি মই ল'ব লাগছিল আজি মোৰ ব্ৰড আছে না নহ'লে মই খালো তোৰ কেনে তই কেনে পাইছা বুঢ়া কিমান বঢ়িয়া ফেন্টাস্টিক তুই কেনে পাইছা মই নিজে বনাইছো বনাইছা আৰু কি কম আৰু কি বেয়া হ'ব লাজিয়ে কৰে ইয়ে চাও খাম গাইছ এখন খাওক পিছত বঢ়িয়াকে লগ পাই আছো অ'কে সেইটোৱে কথা আৰু বাকী হেপী বিহু একবাৰ ওৱান ছেকেণ্ড গাইছ বঢ়িয়াকে ইফালে ফটোশ্বুট কৰিব আহিল শুনিবা কৰিম ফটোশ্বুট ধুনীয়াকে এইটো ময়ূৰী আছে এইটো পল্লৱ আছে আমাৰ ময়ূৰী দাস পাৰ্বতী ময়ূৰী দাস আছে ইফালে কি পালাত পল্লু হে হা পল্লু আছে কি পালাত পল্লু ক'ত ফটো উঠি দেখোন নাই 10 টিকা খাতে দিয়া সব এটা ধুনীয়াকে ফটো এটা কৰিম ফটো চুৰি খিনি এটা ফটো উঠিম এই বুনত আচ্ছা ঠিকে আছে গাইছ জুকসু আছে নেকি এই জুকসুক থাকবা পাৰ দে এখন দে বহ এই বহ ধুনীয়াকে ফটো শ্বুট কৰ হাগিনেন বি আৰু বহাতে আৰু পকাই খাব নেকি তো তো মারবি ফটো কই দি মারবি তুই ফটোটো মাৰিম তো কবাই দি কই দি হে নাদাং নহয় তো গাইস আজিলৈ ইমানখিনি আৰু ধুনীয়াকে এটা ভিডিঅ' চটো বনাই আছে তো বঢ়াকে আমিও যাওঁ অলপ মাথা চাথা বিহাইছে গা চা ধুওঁ আৰু ঘৰত থৈ সোনকালে ৰাতি নহওঁতে তো এইখিনি আৰু গাইছ